কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ যোৱা আন এজন যুৱক সন্ধানহীন। তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ আমগুৰি গাঁও নিবাসী দুৰ্গা বাহাদুৰ কাৰ্কিৰ 21 বছৰীয়া পুত্ৰ হোম বাহাদুৰ কাৰ্কি ছেত্ৰী 4 এপ্ৰিল তাৰিখৰ পৰা সন্ধানহীন হৈ আছে। চেন্নাইৰ কাঞ্চিপুৰ জিলাৰ প্ৰেমগুৰি নামৰ ঠাইত থকা আইৱে ৰেচিডেন্সি নামৰ প্ৰতিষ্ঠানত বিগত 1 বছৰ ধৰি কৰ্মৰত আছিল যুৱকজন। বৰডুমছাৰ কেইবাজন সতীৰ্থ যুৱকসকলৰ সৈতে আইৱে ৰেচিডেন্সিত একেলগে কৰ্মৰত হৈ আছিল যুৱকজন। বিগত প্ৰায় 6-7 দিন ধৰি কোনো খা খবৰ নাই যুৱকজনৰ। পৰিয়ালৰ সৈতেও হোৱা নাই কোনো যোগাযোগ। যুৱকজনৰ সৈতে থকা মোবাইল নম্বৰ অফ হৈ আছে, যাৰ বাবে চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকসকল। ঘটনা সন্দৰ্ভত স্থানীয় ফিলবাৰী আৰক্ষী থানাত পৰিয়ালে লিখিত অভিযোগ দাখিল কৰিছে। ফিলবাৰী আমগুৰি নিবাসী হোম বাহাদুৰ ছেত্ৰী সি বিগত এবছৰৰ পৰা চেন্নাইলৈ কৰ্মৰতৰ কাৰণে ঘৰৰ পৰা ওলাই গৈছিলে। আজি প্ৰায় 4 এপ্ৰিলৰ পৰা সি কৰ্মস্থানৰ পৰা য'ত থাকে সি থকা ৰুমলৈ যাওঁতে তেখেত নিখোজ হৈ আছে। আৰু যি প্ৰতিষ্ঠানত কাম কৰে সি চেন্নাইৰ যি কাঞ্চিপুৰম আইঅ' লজত সি কাম কৰে। সেই প্ৰতিষ্ঠানত আমাৰ তিনিচুকীয়া জিলাৰে বৰডুমছা নিবাসী তেওঁৰ লগৰ বা যুৱক হেতিও কৰ্ম কৰি আছে। সিহঁতৰ লগতে থাকি 4 এপ্ৰিল তাৰিখৰ পৰা তেওঁ মোবাইল ছুইচ অফ হৈ আছে। আৰু আমি অতি দুখেৰে জনাব বিচাৰিছোঁ যি চেন্নাইত থকা আমাৰ অসমৰ যুৱকসকল বা তিনিচুকীয়া জিলাৰ হওক বৰডুমছাৰে হওক সকলোকে আমি ইয়াৰ পৰা অনুৰোধ কৰিছোঁ, এই ঘৰৰ পৰা আমি অনুৰোধ কৰিছোঁ তেওঁলোকৰ সেই হোম বাহাদুৰ ছেত্ৰীৰ মাতৃ আৰু পিতৃৰ চকুলো আমি দেখি পিনে সকলোকে আমি এই মাধ্যমৰ পৰা আমি সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে য'তে আছে সেই ল'ৰাজন বা আমি এতিয়া এই ছ'চিয়েল মিডিয়াত আমি আমাৰ হোম বাহাদুৰ ছেত্ৰীৰ ফটোৰ সৈতে আমি জনাম। লগতে এই ফটো বা সেই ল'ৰাজনক কোনোবা সদাশয় ব্যক্তিয়ে দেখি পায় কৃপা কৰি আপোনালোকে আমাক অৱগত কৰাব। লগতে আমি ফিলবাৰী আৰক্ষী থানাকো আমি জনাইছোঁ। লগতে সেই যি চেন্নাই কাঞ্চিপুৰম জিলাৰ যি থানা সেই থানাটো আমি যোগাযোগ কৰিছোঁ বা আমাৰ ইয়াৰ পৰা যোৱা যুৱক হেতি অৱগত কৰাইছে। লগতে তাত তেওঁলোকে বিচাৰি আছে। আমি সদাশয় ৰাইজক বা সকলোকে আমি অতি কাতৰেৰে অনুৰোধ কৰিছোঁ যে সেই যুৱকজনক কোনোবাই যদি দেখি পায় আমাক জনাবলৈ বা ওচৰ থানাক যোগাযোগ কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। ডুমডুমাৰ পৰা ৰঞ্জিত ছেত্ৰী ৰিপৰ্ট, এনি ভাৰত 24।